Welcome to our YouTube channel Neha Car Bazaar Blog. Namaskar. মই Neha Car Bazaar Sales Executive কংগনা বৰঠাকুৰ। আজি মই আপোনালোকৰ মাজলৈ আৰু এখন বহুতে বেছি ধুনীয়া গাড়ী লৈ আহিছো। সিলভাৰ কালাৰত আহিছে এবাৰ XUV 300 W8 অপচনেল। গোটেই গাড়ীখন একদম ধুনীয়া হৈ আছে। মই আপোনালোকক দেখাই আছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। কি ফিচাৰ্ছ আছে আৰু কি কন্ডিশন আছে গাড়ীখনত চাব পাৰিব। গাড়ীখন 2020 চনৰ হয় কিন্তু ৰানিংটো একেবাৰে কম আছে। ডায়মণ্ড কাট এলয় হুইল পাব আৰু টায়াৰ কন্ডিশন একদম ধুনীয়া হৈ আছে। গ্ৰিপসমূহ স্পষ্টকৈ দেখা পাইছে আপোনালোকে চাওক। সাইড মিৰৰটো ইলেক্ট্ৰনিক হয় আৰু ইন্ডিকেটৰ পাব। কিলেছ এন্ট্ৰি আছে। roof rail পাই যাব। 4 বেক সেন্সৰ আছে, বেক ক্যামেৰা পাব, ৰিয়াৰ গ্লাছ ডিফগাৰ আছে আৰু স্পয়লাৰ, বেক ৱেপাৰ গোটেইখিনি আছে সব। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ইন্টেৰিয়ৰ লুকসটো বহুতে ধুনীয়া হয় যেহেতু গোটেই ফিনিশিংটো হোৱাইটত পাব আৰু বেকত যথেষ্টখিনি স্পেচ আছে বস্তু কেৰি কৰিবৰ কাৰণে। সানৰুফটো চাওক। গাড়ীখনত আপোনালোকে টোটেল 8 এয়াৰবেগ পাব। 8টা এয়াৰবেগ আছে। চাওক ড্ৰাইভিং সিটত 2টা, কো ড্ৰাইভিং সিটত আৰু বেক সিটত 4টা এয়াৰবেগ পাব। বহুতে সেফটি হয়। কোম্পানী ফিটেড মিউজিক সিস্টেম পাব। টাচ স্ক্ৰীন হয়। ষ্টিয়াৰিঙৰ পৰা কন্ট্ৰোল কৰিব পাৰিব আৰু ক্ৰুইজ কন্ট্ৰোলাৰো পাই যাব। অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ আছে আৰু 6 গিয়াৰৰ গাড়ী হয়। 4 পাৱাৰ উইন্ডো পাব আৰু সাইড মিৰৰটোৰ ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো 33,000 মাত্ৰ চলিছেহে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে গাড়ীখনৰ কন্ডিশনটো কেনেকুৱা হ'ব আৰু পুশ বটন ষ্টাৰ্ট হয় দেখা পাইছেনে আপোনালোকে। স্পেটাৰটো আনটাচ হয়, এতিয়ালৈকে ইউজ হোৱাই নাই। ইঞ্জিনৰ কণ্ডিশ্যন চাওক। ইঞ্জিনত এতিয়ালৈকে কোনো ৰেঞ্চ ব্যৱহাৰ কৰা হোৱাই নাই। কোম্পানীৰ ফালৰ পৰা অহা মাৰ্কিংবিলাক এতিয়াও আছে আৰু বেটাৰী কণ্ডিশ্যন একেবাৰে নতুন হৈ আছে। গোটেই গাড়ীখনটো আপোনালোকে দেখা পাইছে। এতিয়া অলপ দেৰি নকৰি স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰক যাতে আপোনালোকে গাড়ীখন পায়। আমাৰ শ্বৰুমৰ এড্ৰেছটো হৈছে নগাঁও খ্ৰীষ্টানপতি এটিপি ৰোড নিয়াৰ হলি এঞ্জেল স্কুল। লগতে আছে ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ সুবিধা। আপোনালোকে ঘৰত থকা যিকোনো পুৰণা গাড়ীৰ লগত যিকোনো গাড়ী এক্সচেঞ্জ কৰিব পাৰিব আৰু অল আছাম ৰিফাইনেন্স হ'ব। এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।